নমস্কাৰ বন্ধুসকল আমাৰ লিভাৰখন যে আমাৰ সুস্বাস্থ্যৰ বাবে অতি প্ৰয়োজনীয় এবিধ অংগ এই কথা আমি বেছিভাগ মানুহে জানো কিয়নো আমাৰ শৰীৰত যিবোৰ শৰীৰ কাৰ্য চলি থাকে সেই শৰীৰ কাৰ্যবোৰ পৰিচালনা কৰাৰ ক্ষেত্ৰত আমাৰ লিভাৰটোৱে সদায় আগভাগ লয় গতিকে আমি সুস্থ হৈ থাকিবলৈ হলে বা আমি সুস্বাস্থ্য লাভ কৰিবলৈ হলে আমাৰ লিভাৰখনো সদায় সুস্থ হৈ থকাটো প্ৰয়োজনীয় তেতিয়াহে আমি সদায় সুস্বাস্থ্য লাভ কৰিব পাৰিম বা সদায় স্বাস্থ্যৱান হৈ থাকিব পাৰিম আজি আমি 6 বিধ হোম ৰেমেডিৰ কথা পাতিম যি হোম ৰেমেডি কেতিয়া অতি সহজ আৰু একেবাৰে সুলভ আৰু এই হোম ৰেমেডি কেতিয়া যদি আমি নিয়মিতভাৱে ব্যৱহাৰ কৰোঁ তেনেহলে আমাৰ লিভাৰখন আজীৱন সুস্থ কৰি ৰাখিব পাৰিম গতিকে বন্ধুসকল ভিডিঅ'টি আপোনালোকে শেষলৈকে চাব বুলি আশা কৰিলো আৰু ভিডিঅ'টি যদি শেষলৈকে চাই তেনেহলে নিশ্চয় আপোনালোকৰ লিভাৰখন সদায় সুস্থ কৰি ৰাখিব পাৰিব বুলিও আশা কৰিলো গতিকে আহকচোন এতিয়া আমি হোম ৰেমেডি কেইটাৰ কথা পাতো আহক ইয়াৰে 1 নম্বৰ ৰেমেডিটো হৈছে এগিলাস গৰম গাখীৰত আধা চামুচ ঘৰতে প্ৰস্তুত কৰা হালধিৰ গুড়ি মিহলাব লাগে আৰু এনেদৰে গৰম গাখীৰত হালধিৰ গুড়ি মিহলাই ৰাতিপুৱা খালি পেটত সেৱন কৰিব লাগে তেতিয়া আমাৰ লিভাৰখন সদায় সুস্থ হৈ থাকে কিয়নো হালধিত আচলতে কাৰ্কিউমিন নামৰ এবিধ উপাদান থাকে আৰু এই উপাদানবিধ হৈছে এবিধ অতি শক্তিশালী এন্টিঅক্সিডেন্ট এই এন্টিঅক্সিডেন্ট বিধে আমাৰ লিভাৰখনৰ কোষবোৰ নষ্ট নোহোৱাকৈ সদায় ৰাখে আৰু এই এন্টিঅক্সিডেন্ট বিধে আমাৰ লিভাৰৰ ফাংচন বৃদ্ধি কৰাত বা লিভাৰখন সদায় এক্টিভ কৰি ৰখাত সহায় কৰে গতিকে আমি যদি এই গৰম গাখীৰত হালধিৰ গুড়ি মিহলাই নিয়মিতভাৱে সেৱন কৰোঁ তেতিয়া নিশ্চিতভাৱে আমি আমাৰ লিভাৰখন সদায় সুস্থ কৰি ৰাখিব পাৰোঁ 2 নম্বৰ ৰেমেডিটো হৈছে এগিলাস কুহুমীয়া গৰম পানীত 2 চামুচ নেমুৰ ৰস আৰু 1 চামুচ মৌজোল মিহলাই সদায় ৰাতিপুৱা খালি পেটত সেৱন কৰক তেতিয়া আমাৰ লিভাৰখন সদায় সুস্থ হৈ থাকিব কিয়নো মৌজোলত শক্তিশালী এন্টিঅক্সিডেন্ট থাকে আৰু লগতে নেমুৰ ৰসত ভিটামিন সি থাকে শক্তিশালী এন্টিঅক্সিডেন্টে আমাৰ লিভাৰৰ কাৰ্যকাৰিতা গুণ বৃদ্ধি কৰে লগতে লিভাৰৰ কোষবোৰ নষ্ট নোহোৱাকৈ ৰাখে আৰু ভিটামিন সিয়ে আমাৰ লিভাৰখন সদায় পৰিষ্কাৰ কৰি ৰখাত সহায় কৰে গতিকে আমি যদি নিয়মিতভাৱে এই ৰেমেডিটো ব্যৱহাৰ কৰি থাকোঁ তেনেহলে আমাৰ লিভাৰখন সদায় পৰিষ্কাৰ হৈ থাকে আৰু আমাৰ লিভাৰৰ ফাংচন সদায় বৃদ্ধি হয় 3 নম্বৰ হোম ৰেমেডিটো হৈছে 1 ইঞ্চি আদা সফা কৰি ল'ব লাগে বা বাকলি গুচাই ল'ব লাগে তাৰ পিছত 2টা তেজপাত ল'ব লাগে এই আদা আৰু তেজপাত 2 কাপ পানীত উতলাব লাগে এই 2 কাপ পানী উতলাই যেতিয়া 1 কাপ হ'ব 1 কাপ হোৱাৰ পাছত ঠাণ্ডা হ'বলৈ দিব লাগে আৰু ঠাণ্ডা হোৱাৰ পাছত সেই কাপ পানী সেৱন কৰিব লাগে অৱশ্যে এই পানীভাগ ৰাতিপুৱা বুলি নহয় দিনটোৰ যিকোনো সময়তে সেৱন কৰিব পাৰি তেতিয়া আমাৰ লিভাৰখন সদায় পৰিষ্কাৰ হৈ থাকে কিয়নো আদাত জিঞ্জাৰল নামৰ এবিধ শক্তিশালী এন্টিঅক্সিডেন্ট থাকে এই এন্টিঅক্সিডেন্ট বিধে আমাৰ লিভাৰৰ কোষবোৰ সদায় নষ্ট নোহোৱাকৈ ৰাখে আৰু তেজপাতে সদায় আমাৰ হজম শক্তি বৃদ্ধি কৰে গতিকে এই আদা আৰু তেজপাত মিহলোৱা পানী যদি আমি নিয়মিতভাৱে সেৱন কৰোঁ তেতিয়া আমাৰ লিভাৰখন সদায় সুস্থ হৈ থাকে আমি আমাৰ লিভাৰখন সুস্থ কৰি ৰখাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পৰা 4 নম্বৰ ৰেমেডিটো হৈছে প্ৰথমে এটা বিটৰুটৰ বাকলি গুচাই পৰিষ্কাৰ কৰি ল'ব লাগে তাৰপিছত এটা গাজৰৰো ঠিক তেনেদৰে বাকলি গুচাই পৰিষ্কাৰ কৰি ল'ব লাগে তাৰপিছত বিটৰুট আৰু গাজৰটো সৰু সৰুকৈ কুটি মিক্সাৰ গ্ৰাইণ্ডাৰত অলপ পানী যোগ দি ৰস উলিয়াই ল'ব লাগে তাৰপিছত সেই ৰসখিনি সেকি ল'বও পাৰি বা সেকি নলৱাকৈও সেৱন কৰিব পাৰি এনেদৰে যদি আমি বিটৰুট আৰু গাজৰৰ ৰস নিয়মিতভাৱে সেৱন কৰোঁ তেনেহলে আমাৰ লিভাৰখন সদায় সুস্থ হৈ থাকে কিয়নো বিটৰুটত যিবোৰ পুষ্টি উপাদান থাকে সেই পুষ্টি উপাদানবোৰে আমাৰ লিভাৰখন সদায় সুস্থ কৰি ৰখাত সহায় কৰে ঠিক তেনেদৰে গাজৰত বিটা কেৰোটিন নামৰ এবিধ শক্তিশালী এন্টিঅক্সিডেন্ট থাকে এই বিটা কেৰোটিন নামৰ এন্টিঅক্সিডেন্ট বিধে আমাৰ লিভাৰখন সুস্থ কৰি ৰখাত সহায় কৰে গতিকে আমি বিটৰুট আৰু গাজৰৰ ৰস উলিয়াই এনেদৰে আমি নিয়মিতভাৱে সেৱন কৰিলে আমাৰ লিভাৰখন সদায় সুস্থ কৰি ৰাখে 5 নম্বৰ হোম ৰেমেডিটো হৈছে ৰাতি শুৱাৰ সময়ত 1 চামুচ পকা তেঁতেলী আৰু 1 চামুচ গুড় এগিলাস পৰিষ্কাৰ পানীত তিয়াই থ'ব লাগে আৰু ৰাতিপুৱা খালি পেটত সেই পানী গিলাস সেৱন কৰিব লাগে তেতিয়া আমাৰ লিভাৰখন সদায় সুস্থ হৈ থাকে কিয়নো পকা তেঁতেলীত আচলতে অতি শক্তিশালী এন্টিঅক্সিডেন্ট থাকে লগতে
তেঁতেলীত আমাৰ এণ্টি ইনফ্লামেটৰী গুণ থাকে। এই এণ্টি ইনফ্লামেটৰী গুণে আমাৰ লিভাৰখনৰ ইনফ্লামেশ্যন নোহোৱাকৈ ৰাখে আৰু লিভাৰখন ইনফ্লামেশ্যন নোহোৱাকৈ ৰাখিলে আমাৰ লিভাৰখনে অতি সহজে আমাৰ সুস্থ হৈ থাকে। ঠিক তেনেদৰে গুড়ত যিবোৰ উপাদান থাকে সেই গুড়ৰ উপাদানবোৰেও আমাৰ লিভাৰখন সুস্থ কৰি ৰখাত সহায় কৰে। গতিকে আমি যদি নিয়মিতভাৱে এই তেঁতেলী আৰু গুড় মিহলোৱা পানী সেৱন কৰোঁ তেনেহ'লে আমাৰ লিভাৰখন আমি সদায় সুস্থ কৰি ৰাখিব পাৰোঁ। 6 নম্বৰ হোম ৰেমেডিটো হৈছে আমি যদি নিয়মিতভাৱে ৰাতিপুৱা খালী পেটত এটা আমলখি চোবাই খাওঁ অথবা 2টা আমলখিৰ ৰস উলিয়াই এচামুচ ৰস ওলাব 2টা আমলখিৰ আমি যদি এচামুচকৈ নিয়মিতভাৱে সেৱন কৰোঁ তেনেহ'লে আমি আমাৰ লিভাৰখন সদায় সুস্থ কৰি ৰাখিব পাৰোঁ। কিয়নো আমলখিত শক্তিশালী এণ্টিঅক্সিডেণ্ট থকাৰ লগতে ভিটামিন চি যথেষ্ট পৰিমাণে পোৱা যায়। গতিকে আমলখিৰ এই এণ্টিঅক্সিডেণ্ট আৰু ভিটামিন চিয়ে আমাৰ লিভাৰখন সদায় সুস্থ কৰি ৰখাত সহায় কৰে। গতিকে আমি নিয়মিতভাৱে আমলখিৰ ৰস সেৱন কৰিব লাগে, তেতিয়া আমি আমাৰ লিভাৰখন সুস্থ কৰি ৰাখিব পাৰোঁ। বন্ধুসকল, আমি 6টা অতি সহজ হোম ৰেমেডি ব্যৱহাৰ কৰি আমি আমাৰ লিভাৰখন কিদৰে আজীৱন সুস্থ কৰি ৰাখিব পাৰোঁ সেই বিষয়ে শুনিলে। আপোনালোকে নিশ্চয় এই সহজ ৰেমেডিকেইটা ব্যৱহাৰ কৰি নিশ্চয় আপোনালোকে উপকৃত হ'ব পাৰিব। গতিকে আপোনালোকে এই হোম ৰেমেডিকেইটা ব্যৱহাৰ কৰি উপকৃত হ'ব পাৰে নে নোৱাৰে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব বুলিও আশা কৰিলোঁ। নতুন এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ।